আসসালামুআলাইকুম হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে গুড মৰ্নিং সকলোকে আজি হ'ল 20 ডিচেম্বৰ সকলোকে শুভ ৰাতিপুৱা জনালোঁ সকলোৱে যেন দিনটো ভালে কুশলে যায় আৰু সেয়াই দোৱা কৰিছোঁ আজি ভ্লগটো 8:30ৰ পৰা আৰম্ভ কৰি দিছোঁ কাৰণ আগত কাম কৰি থাকোঁতে সময়ে নহ'ল ভ্লগটো আৰম্ভ কৰিবলৈ আপোনালোকে ভ্লগটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এতিয়া চাহ খাব লৈছোঁ ৰঙা চাহ লগতে পিঠা হলাচৰি পিঠা বনাইছোঁ আপোনালোকে এই পিঠাটো কি নাম দি কয় জনাব আমাৰ ইয়াত হলাচপৰি পিঠা বুলি কয় পিঠাগুড়িৰ পৰা বনাইছোঁ পিঠাগুড়ি আৰু নিমখ পানী আৰু বেটিয়ে খাই আছে এফালে জেলি দি মই লৈ লৈছোঁ দৰমুখ যিহেতুকে ৰঙা চাহ আদা দি ধুনীয়াকৈ চেনি সৰহকৈ দি এতিয়া মৰ্ণিঙত খাব লৈছোঁ ৰঙা চাহ আৰু হলা চাপৰি পিঠাৰ লগত চাটনি জ্বলা চাটনি আপোনালোকে কোনে কোনে খাই ভাল মাটিমাহ মাহঁতৰ ঘৰৰ পৰা আনিছিলে মই ভাজি ল'লোঁ ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই লৈছিলোঁ আগে তাৰপিছত অলপ মানে জুইত গৰম কৰি ল'লোঁ আৰু জুইত গৰম কৰি এনেকৈ মিক্সিত গুড়ি কৰি লৈছোঁ মাটিমাহৰ দাইল আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু আৰু গাইছ আজি ৰাতিপুৱা বনাইছোঁ মাটিমাহৰ দাইল আৰু কাঠ আলু এয়া জুইত মানে সিজালে খাই ভাল লাগে মাটিমাহৰ দাইলটো প্ৰেছাৰ কুকাৰত দিয়া নাই আৰু কেৰাহীত দিয়া জুইত বনাই আছোঁ ইয়াতে মই দিছোঁ আদা নহৰু পিঁয়াজ কেঁচা জলকীয়া দিয়া নাই বেটিয়ে খাব নোৱাৰে তাৰপিছত নিমখ হালধি জিৰা ধনিয়া গুড়ি এনেকৈ দি পেলাই বইল কৰি আছোঁ পিছত তেল মাৰিম আৰু লগতে কাঠ আলু দি দিছোঁ আৰু ঠাণ্ডা দিনত কাঠ আলু আৰু মাটি দাইল খাই কিন্তু খুব ভাল লাগে এতিয়া বনাই আছোঁ এফালে এইখিনি উতলি থাকক এইখিনি মিক্সিত গুড়ি কৰি লওঁ ৰাতিপুৱা কাম কাজ চব আজৰি হৈ এতিয়া বাজিছে 10:30 আমাৰ বেটি আজি লাষ্ট দিন পৰীক্ষাৰ আজি আছে ড্ৰয়িং হয় নাই চোৱা এফালে চাই দিয়া আজি কি আছে ভাল লাগে ন এতিয়া কাপোৰ কানি পিন্ধাই উলিয়াই দিছোঁ 11:30 পৰা পৰীক্ষা আছে মানে আজি ড্ৰয়িং আছে বুলি একদম ওলাই মেলি ৰেডি আৰু এনেকৈ 11টা বজাত গ'লেও হয় এইফালে ময়ো ওলাই ল'লোঁ আজি মানে আমাৰ ইয়াতে আমতল চাৰিআলিত ৰংগমঞ্চত মানে অৰুণোদয় যিহেতু কাগজ পত্ৰ জমা লৈছে তাৰ কাৰণে ময়ো যাম আগতে পাইছোঁ বাৰু অৰুণোদয় এতিয়া হোৱাসকলেও বোলে আকৌ কাগজ পত্ৰ নতুনকৈ কৰিব লাগে সেই গতিকে এতিয়া ময়ো ওলাই ল'লোঁ মানে যাবলৈ মনটো নাই গাটো ইমান ভাল নাই যে এতিয়া নগ'লে আকৌ নহয় কাৰণে ওলাই ল'লোঁ ময়ো কাম বন কৰি মেলি আজৰি হৈ গ'লোঁ আৰু দুপৰীয়ালৈও ভাত বনোৱা হৈ গ'ল আৰু মই ৰাতিপুৱা চিৰা আৰু গাখীৰ খালোঁ ইহঁতি ভাত খালে যিহেতুকে জ্বৰ হৈ আছে ভাত খাবলৈ মনো নাযায় অকণমান কাম বন কৰি ইয়াতে ওলাই মেলিলৈ ৰ'দতে বহিছোঁ খুব ঠাণ্ডা লগা লেখীয়া লাগিছে গতিকে ওলাই মেলি ল'লোঁ আৰু আমাৰ পাছফালৰ চোতালখন চাওক ধুনীয়া এতিয়া শুকাই আছে যিহেতুকে এতিয়া খৰাং দিন ন বাৰিষা হ'লে আঁঠু বোকা হৈ যায় আমাৰ ইয়াত মানে মাটিটো বাৰীখন পূৰা দ যে আৰু চাৰিওফালে পথাৰ সেই গতিকে মানে বহুত বোকা হৈ যায় পানীৰ পৰিমাণটো বেছি হৈ যায় বৰষুণ বহুত আমাক শিৱসাগৰত এতিয়া ওলাই মেলি বহি আছোঁ আৰু যাম সময় হ'লে আৰু আপোনালোকক তাত গৈ দেখাম ক'তনো মই অৰুণোদয় কাগজ পত্ৰ জমা দিম আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আমাৰ বেটিয়ে এটা ফটোশ্বুট কৰি আছে এয়া চাওক এতিয়া আমিও যাওঁ কিমান মানুহৰ ভিৰ পঞ্চায়তত আজি যিহেতু গাঁও সভা মানুহ হৈছে চবেই জমা
গাইজ আমি বিয়া খাবলৈ গৈছিলোঁ টাউনত দৌলা বিবাহ ভৱনত ঘাইলিত আছে শিৱসাগৰ ঘাইলিত তাতে চেল্ফি পইণ্টত আমি ৰিহানা যে মই এনেকৈ ভিডিঅ' বনালোঁ আৰু বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া চাওকচোন কেনেকুৱা লাগিছে